নিশ্চিতভাৱে এইখন বাজেটে আগন্তুক দিনত অসমক বহুত আগুৱাই নিব আৰু এইখন বাজেটৰ যোগেদি অসম যে ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম উন্নত ৰাজ্য হ'ব এই কথা নিশ্চিত। গতিকে মই ভাবোঁ যে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলী লোক ইয়াৰ পৰা বিশেষভাৱে লাভান্বিত হ'ব আৰু এতিয়া অসম ইতিমধ্যে ভাৰতবৰ্ষৰ ভিতৰত ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হিচাপে ৰাজ্যখনে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে। সকলো স্তৰতে সফলতা বুটলিছে। গতিকে মই আশা কৰিম যে আগন্তুক দিনত এই বাজেটৰ যোগেদি অসমক আৰু অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ অসমৰ প্ৰতিগৰাকী নাগৰিকে চৰকাৰখনক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই যাব। ডিব্ৰুগড় জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত দুদিনীয়া প্ৰশিক্ষণৰ কৰ্মশালা ইয়াত আয়োজন কৰা হৈছে। পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শৰে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই দেশৰ হকে নিষ্ঠাৰে কাম কৰাৰ নিমিত্তে সংকল্পবদ্ধ হৈছে আৰু আপোনালোকে সকলোৱে দেখিছে যে যোৱা 12 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আদৰ্শগতভাৱে যেনেধৰণে দেশৰ হকে নিষ্ঠাৰে ভাৰত চৰকাৰে আৰু বিভিন্ন ঠাইত নিৰ্বাচিত ৰাজ্যৰ NDA চৰকাৰসমূহে কাম কৰিছে, তাৰ ফলত আজি ভাৰতবৰ্ষৰ কোটি কোটি খেতিয়ক, যুৱক, মহিলা আৰু দৰিদ্ৰ জনগণ সকলো ইয়াৰ পৰা বিশেষভাৱে লাভান্বিত হৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, মহিলা সবলীকৰণ, যুৱক সবলীকৰণ আৰু খেতিয়কৰ উপাৰ্জন বৃদ্ধি লগতে দৰিদ্ৰ জনগণৰ বাবে যিমানখিনি পৰিকল্পনা, নীতি আৰু আঁচনি হাতত লৈ নিষ্ঠাৰে ইয়াক ৰূপায়ণ কৰা হ'ল, তাৰ ফলত আজি ভাৰতবৰ্ষত ইমান কম সময়ৰ ভিতৰতে 25 কোটি দৰিদ্ৰ জনগণক দৰিদ্ৰ সীমাৰেখাৰ পৰা উদ্ধাৰ কৰি তেখেতসকলৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ কামত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলা বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে যিখিনি সফলতা অৰ্জন কৰিলে, তাৰ ফলত আজি ভাৰতবৰ্ষই দুপত দুপে উন্নতি জখলাত বগাবলৈ সক্ষম হৈছে। 140 কোটি জনগণৰ সহযোগত আজি ভাৰত ৰাষ্ট্ৰ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হোৱাৰ পথত এই অমৃতকাল যাত্ৰাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই সততা আৰু নিষ্ঠাৰে দেশৰ হকে কাম কৰি আগন্তুক দিনত ভাৰত ৰাষ্ট্ৰক বিশ্বৰ এখন শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে আৰু লগতে আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সকলোৱে এই প্ৰশিক্ষণৰ যোগেদি সংকল্প গ্ৰহণ কৰি আগন্তুক দিনত নিজৰ কৰিব লগা কামখিনি নিষ্ঠাৰে পালন কৰি যাব।